এই মুহূৰ্তত ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ কৰ্মচাৰীসকলৰ বাবে এটা ভয়ংকৰ খবৰ আহিছে। অব্যাহতিৰ নিৰ্দেশ অকামিলা কৰ্মচাৰী চাকৰি হেৰুৱাব অদক্ষ বিষয়া কৰ্মচাৰীয়ে। কেন্দ্ৰীয় মন্ত্ৰীৰ বিভাগীয় সচিবলৈ প্ৰধানমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ। জনস্বাৰ্থৰ খাতিৰত অব্যাহতি দিব অকামিলা কলংকিত কৰ্মচাৰী। দেশৰ অকামিলা অদক্ষ আৰু কলংকিত বিষয়া কৰ্মচাৰীৰ বাবে বিপদ ঘণ্টা নমাইছে কেন্দ্ৰীয় চৰকাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা নিৰ্দেশৰ পিছতে বিভাগে বিভাগে সৃষ্টি হৈছে হাহাকাৰ। ৰাইজৰ কাম কাজ সঠিকভাৱে আৰু সময়মতে কৰিবলৈ অপাৰগ হোৱা যিকোনো পৰ্যায়ৰ বিষয়া কৰ্মচাৰীক বৰখাস্তৰ বাবে নিৰ্দেশ দিয়া হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই কঠোৰ স্থিতিয়ে মূলতঃ জনস্বাৰ্থৰ প্ৰতি চৰকাৰী বিষয়া আৰু কৰ্মচাৰীৰ দায়বদ্ধতা গঢ়ি তুলিব খোজা হৈছে। উল্লেখ্য যে ইতিমধ্যে বিভিন্ন বিভাগত অকাল অৱসৰৰ সন্মুখীন হোৱা হেজাৰোধিক কৰ্মচাৰীয়ে চাকৰিৰ পৰা বিদায় লৈছে আৰু জনসাধাৰণৰ অভাৱ অভিযোগসমূহ ক্ষিপ্ৰতাৰে সমাধান কৰাত যিসকল বিষয়া আৰু কৰ্মচাৰী সক্ষম নহয় তেওঁলোকৰ বিৰুদ্ধে সময়ে সময়ে মূল্যায়ন কৰিবলৈ কোৱা হৈছে। ৰাজহুৱা অভিযোগসমূহ যাতে সোনকালে সমাধান হয় সেইটো নিশ্চিত কৰাৰ দায়িত্ব ল'বলৈ বিভাগৰ সচিবসকলক প্ৰধানমন্ত্ৰীয়ে নিৰ্দেশ দিছে। কাম কাজসমূহ পৰিদৰ্শনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সদস্যসকলক দৃষ্টি ৰাখিবলৈ কোৱা হৈছে। অন্ততঃ প্ৰতি সপ্তাহৰ এটা দিন যাতে বিভাগীয় কাম কাজ পৰিদৰ্শন কৰা হয় আৰু মূল্যায়ন কৰা হয় সেয়া নিশ্চিত কৰিবলৈ আহ্বান জনাইছে। উল্লেখ্য যে হাৰিয়ানা বিধানসভা নিৰ্বাচনত অভাৱনীয় বিজয়েৰে বিজেপিয়ে তৃতীয়বাৰলৈ একেৰাহে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে। বিধানসভাৰ নিৰ্বাচনী প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছতে চৰকাৰী কাম কাজ সম্পন্ন কৰা আৰু আঁচনিসমূহ সুফল যাতে ৰাইজৰ কাষলৈ লৈ যোৱা হয় তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। আৱশ্যক হ'লে চৰকাৰে অকামিলা আৰু অদক্ষ কৰ্মচাৰীসকলক অৱসৰৰ পূৰ্বে বিদায় ল'বলৈ প্ৰস্তুত থাকিব লাগিব বুলিও কোৱা হৈছে। কেন্দ্ৰীয় চৰকাৰ অসামৰিক সেৱা নিয়ম অনুসৰি কৰ্মচাৰীলৈ অৱসৰ বয়সৰ পূৰ্বে চাকৰিৰ পৰা অৱসৰ লোৱাৰ অধিকাৰ আছে। সমান্তৰালভাৱে চৰকাৰেও বাধ্যতামূলক অৱসৰ দিয়াৰ কৰ্তৃত্ব আছে আৰু এই নিয়মৰ অধীনতে কৰ্মচাৰীসকলৰ কৰ্মদক্ষতাৰ মূল্যায়নৰ বাবে প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰিছে। বাধ্যতামূলক অৱসৰৰ ক্ষেত্ৰত কৰ্মচাৰীয়ে আনকি আইনৰ আশ্ৰয় লোৱাৰো সুযোগ আছে। কিন্তু কৰ্মদক্ষতাৰ ভিত্তিত যদিহে চৰকাৰে অকাল অৱসৰৰ নিৰ্দেশ দিয়ে তেতিয়া জনস্বাৰ্থৰ খাতিৰত কৰ্মচাৰীয়ে সেয়া গ্ৰহণ কৰিবলৈ বাধ্য হ'ব। সমান্তৰালভাৱে জনস্বাৰ্থৰ প্ৰতি অৱহেলা কৰা আৰু 55 বছৰ বয়স অতিক্ৰম কৰা চৰকাৰী বিষয়া আৰু কৰ্মচাৰীসকলক আৱশ্যক অনুযায়ী বিদায় দিবলৈ প্ৰধানমন্ত্ৰীয়ে নিৰ্দেশ দিছে। মূলতঃ দেশৰ সাধাৰণ জনতাই যাতে চৰকাৰী আঁচনিৰ সুফল লাভ কৰিবলৈ সক্ষম হয় আৰু এনে আঁচনিৰ ৰূপায়ণত অদক্ষ অকামিলা তথা কলংকিত বিষয়া আৰু কৰ্মচাৰীয়ে হেঙাৰ হিচাপে মাজত থিয় দিব নোৱাৰে সেয়া নিশ্চিত কৰিবৰ বাবে বাৰে বাৰে উল্লেখ কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ নিৰ্দেশনাৰ পাছতে বিভাগীয় মন্ত্ৰী আৰু সচিবসকলে ইতিমধ্যে পৰ্যবেক্ষণ প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি প্ৰকাশ পাইছে। ফলত কোন কোন বিভাগৰ কি পদত অধিষ্ঠিত হৈ থকা বিষয়া তথা কৰ্মচাৰীয়ে অকাল অৱসৰ ল'ব লগা হ'ব পাৰে তাক লৈ আতংকময় পৰিৱেশে বিৰাজ কৰিছে। ইয়াৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰীৰ এই কাৰা নিৰ্দেশৰ ফলত সৰ্বসাধাৰণ ৰাইজে চৰকাৰী বিষয়া আৰু কৰ্মচাৰীৰ পৰা সঠিক সেৱা আৰু সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব বুলি আশা উজ্জীৱিত হৈছে। আৰু এয়া আছিলে আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।